নমস্কাৰ মই মনালিসা গগৈ হায়াৰ এডুকেশ্যন কাউন্সিলৰ পৰা এছিষ্টেণ্ট প্ৰফেচৰ লাইব্ৰেৰিয়ান তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে এখন সঞ্চালকালয়ৰ এছিষ্টেণ্ট সঞ্চালক মানে উপসঞ্চালকে এখন জাননী জাৰি কৰিছিল জাননীখন আছিল যোৱা 4 জুলাই আৰু জাননীখনত কোৱা হৈছিল যে পিআৰচি অবিহনেও অসমত এই গেটা পোষ্টৰ কাৰণে বেলেগ বেলেগ ঠাইৰ পৰা এপ্লাই কৰিব পাৰিব মানে বেলেগ বেলেগ ঠাইৰ পৰা কথাটো মেনশন কৰা হোৱা নাছিল যদিও যেহেতু পিআৰচি নালাগে পিআৰচি নোহোৱাৰ কাৰণে যিকোনো ষ্টেটৰ পৰা যে এপ্লাই কৰিব পাৰিব সেইটো নিশ্চিত কৰা হৈছিল যেতিয়া এই বিষয়টো পুৰুহি ৰাজহুৱা হল আৰু যেতিয়া এই বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হল প্ৰতিবাদৰ সূত্ৰপাত হল সামাজিক মাধ্যমত যথেষ্ট প্ৰতিবাদ কৰিলে তেতিয়াই বিষয়টো লুটিবাগৰ মাৰিলে লুটিবাগৰ মাৰি মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো সঞ্চালকালয়ৰ কথাই নহয় এইটো চৰকাৰে সিদ্ধান্ত ল'ব লাগিব শিক্ষামন্ত্ৰীয়ে এইটো গমেই নোপোৱা হ'ল তেওঁ লগে লগে নিৰ্দেশটো কেনসেল কৰাৰ কাৰণে আকৌ পুনৰ তেওঁ নিৰ্দেশ দিলে যে এইটো কেনসেল কৰিব লাগে এতিয়া কথা হ'ল আমি অসমীয়া মানুহবোৰৰ আমাৰ সবতকৈ ডাঙৰ সমস্যাটো হ'ল আমি কথাবোৰ পাহৰি যাওঁ যেতিয়া পাহৰি যাওঁ তেতিয়া আমাক চৰকাৰে সুবিধা লয় আপোনালোকে চাব প্ৰতিবাৰে চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান লয় আৰু সেইটো কোনোবা চৰকাৰী বিষয়াৰ হতুৱাই ৰাজহুৱা কৰায় আৰু তাৰ পিছত যেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ইয়াৰ বিৰুদ্ধে প্ৰটেষ্ট হয় তেতিয়াই তেওঁলোকে সেই সিদ্ধান্তটো বাতিল কৰে এতিয়া কথাটো হ'ল আজিকালি আগৰ দৰে আসু বা বিভিন্ন ধৰণৰ অসম জাতীয় পৰিষদৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবোৰ অৰ্গেনাইজেশ্যন আছিলে যিবিলাকে প্ৰেছাৰ সৃষ্টি কৰিব পাৰে চৰকাৰৰ কথা বতৰাত চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰি হেঁচা সৃষ্টি প্ৰেছাৰ গ্ৰুপ বুলি যিটো কোৱা হয় সেই প্ৰেছাৰ গ্ৰুপবিলাকৰ আজিকালি মাত নোহোৱা হ'ল যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰাই প্ৰেছাৰ গ্ৰুপবিলাকৰ কাম নাই আপোনালোকে প্ৰায় লক্ষ্য কৰিব তেওঁলোকক গৈ বুমটো লৈ কোনোবাই সুধিলে তেওঁলোকে কয় তাৰ বাহিৰে তেওঁলোকৰ নিজাববীয়া কোনো সিদ্ধান্ত বা নিজাববীয়াকৈ সেই আগত যিবোৰ ভয়ংকৰ প্ৰটেষ্ট হৈছিলে তেনেকুৱা ধৰণৰ প্ৰটেষ্টবিলাক আজিকালি দেখা নাযায় গতিকে এতিয়া চৰকাৰৰ ভৰসা হ'ল সামাজিক মাধ্যমৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখে কোনে কোনে কি মত প্ৰকাশ কৰিছে সকলোৰে মতামত নহয় আমাৰ নিচিনা লালুপাঞ্জুৰ মতামত তেওঁলোকে নলয় অকমান যিসকল সমাজত প্ৰভাৱশালী মানুহ তেওঁলোকৰ বক্তব্য ৰাখি গুৰুত্ব দি সহকাৰে লয় আৰু তাৰ পিছত তেওঁলোকে পাল্টি মাৰি তেওঁলোকে এস্কেপ গড বুলি আমি যিটো কওঁ যিটো ছাগলী পাঠা বলিৰ পথা সজোৱা যিটো নিয়ম সেই বলিৰ পথা সজাই গৈ পেলাই চৰকাৰী চাকৰিয়ালকেইজনক চৰকাৰী বিষয়াকেইজনক আপোনালোকে ভাবক চৰকাৰৰ এগৰাকী বিষয়া তাকো উপসঞ্চালক এগৰাকীৰ বাৰু এইটো হ'ব পাৰে নে পচিবিলিটি আছেনে যে তেওঁ এটা বিভাগত পিআৰচি লাগে নে নালাগে ইমান সেনচিটিভ এটা বিষয় যিটো সংবেদনশীল বুলি ক'ব লাগিব মানে ইমানেই অসমৰ মানুহৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত ৰিলেটেড এটা খেলা বুলি ক'ব লাগিব সেইটোৰ লগত জড়িত এটা বিষয় জাননী হিচাপে জাৰি কৰিবলৈ এগৰাকী উপসঞ্চালকে নালাগে সঞ্চালক পৰ্যায়ৰ বিষয়াৰো এই বৰ্তমান হিমন্ত চৰকাৰৰ দিনত দম নাই ইয়াৰ আগৰ মই নকওঁ ইয়াৰ আগৰ তৰুণ গগৈ বা তাৰ আগৰ চৰকাৰবিলাক ইমান মনত নাই তেওঁলোকৰ সেইবিলাক চৰকাৰৰ দিনত হয়তো ইমান মানে ক্ৰুডলি মানে কি কম ইমান জিঘাংসামূলকভাৱে বিষয়বোৰ বিবেচনা কৰা হোৱা নাছিল জেলাছ নাছিল গতিকে চৰকাৰী বিষয়ে কিবা এটা ভুল কৰিলে তেওঁলোকক ৱাৰ্ণিং দিয়ে সেই সময়ত চাগে চলোৱা হৈছিলে মানে কামবোৰ তেনেকৈ চলিছিল কিন্তু এতিয়া যিকোনো ক্ষেত্ৰত টাৰ্গেট হৈ পৰে বিশেষভাৱে টাৰ্গেট হৈ পৰে আপোনালোকে জানে যে চৰকাৰী চাকৰিয়ালে আজিকালি ফেচবুক ইউজ কৰিব নোৱাৰে ফেচবুকত সামাজিক মাধ্যমত যিকোনো কথা লিখিব নোৱাৰে তেওঁলোকক এই বিষয়ে আগতেই ট্ৰেইন কৰা হয় আজিকালি যে চাকৰি যে এই যে খানাপাৰাত মাটি দিয়ে সেই খানাপাৰাত চাকৰিত এটা কথা তেওঁলোকক চিক্ৰেটলি জনাই দিয়া হয় যে তোমালোকে সামাজিক মাধ্যমত যিকোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব নোৱাৰিবা চৰকাৰ বিৰোধী কোনো কথাই ক'ব নোৱাৰিবা এই ধৰণৰ কথা বতৰাবিলাক তেওঁলোকে জানে সেইকাৰণে আমি যেতিয়া দেখো আমাৰ ফেচবুক ফ্ৰেণ্ড আছে যথেষ্ট চাকৰিয়াল লোক তেওঁলোকে আমাক কথাবিলাকত আমাক লাইক এটা মাৰিবলৈ ভয় খায় বা তেওঁলোকৰো আপডেট তেনেকুৱা ধৰণৰ বিশেষ একো নাথাকে অথচ তেওঁলোক গুৰুজী আছে কিন্তু তেওঁলোকৰ বিশেষ আপডেট নাথাকে এইটো কাৰণেই যে তেওঁলোকে ভয় খায় কাৰণ চৰকাৰৰ দৃষ্টিগোচৰ হ'লে তেওঁলোকে পানিছমেণ্টৰ সন্মুখীন হ'ব গতিকে সেই সকল লোকে যদি তেনেকৈ ইমান ভীতিগ্ৰস্ত হৈ চাকৰি জীৱনটো কাৰ্যনিৰ্বাহ কৰি আছে তাৰ এগৰাকী উপসঞ্চালিকাই
ইমান মৰহা কৰিবনে নিজৰ চাকৰিটো যোৱাবলে যে তেওঁ PRC নালাগে বুলি এখন জাননী দিব পাৰিব। গতিকে চৰকাৰে সদায় এনেকুৱা ধৰণৰ টুকৰ মাৰি পেলাই চাই তাৰ পিছত বিষয়টো সলায়। সৌসিদিনা নলবাৰীত যেতিয়া আপোনালোকে চালে বৰভোজ পাতি যেতিয়া কেবিনেট আয়োজন কৰিলে, যেতিয়া সামাজিক মাধ্যমত চৰ্চা হ'ল, সেই বৰভোজ এটেণ্ড কৰিলে আমাৰ মুখ্যমন্ত্ৰীকে ধৰি গোটেইখিনি মন্ত্ৰীয়ে গোটেইখিনিয়ে জানে যে এইটো এটা বিলাসবহুল আয়োজন হৈছে। গোটেইখিনি সেইখিনি কথা বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে নজনা বুলি যদি কয় তেনেহলে মইতো কম তেওঁ চকুৰে নেদেখে নহলে কাণেৰে নুশুনে, সেইটোহে আমি ক'ব লাগিব। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ইমানেই এক্টিভ, ইমানেই তেওঁ বিষয়বোৰ ইমান গূঢ়ভাৱে মানে কি কয় গাঢ়ভাৱে ইমান ডিপলি তেওঁ চিন্তা কৰে বা দেখে বা চাই অবজাৰ্ভ কৰে। সেইজন মানুহে নলবাৰীত যে বিলাসবহুল এটা আয়োজন হবলৈ গৈ আছে সেই কথাটো নাজানো নুশুনো, খোৱাৰ পিছতো পিছদিনাখন গম পোৱা বুলি ক'লে কোনো পৃথিৱীৰ মানুহে বিশ্বাস নকৰে। কিন্তু যেতিয়াই দেখিলে যে সামাজিক মাধ্যমত এই বিষয়টো লৈ চৰ্চা হ'ল, তেতিয়াই তেওঁ গৈ পেলাই উপায়ুক্তগৰাকীলৈ কিয় ইমান আয়োজন হ'ল বুলি ক্ষোভ ব্যক্ত কৰি পেলাই এখন কাৰণ দৰ্শোৱা জাননী টাইপ এখন প্ৰেৰণ কৰিলে। গতিকে এই ধৰণৰ কথা বতৰাবিলাক চৰকাৰে দেখুৱাবলৈ কৰি আহিছে। আপোনালোকে জানে যে শেহতীয়া যিটো মেট্ৰিকৰ ৰিজাল্ট আছিলে, সেই মেট্ৰিকৰ ৰিজাল্টৰ সময়ত আপোনালোকে লক্ষ্য কৰিছিলে চাগে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছদিনাখনি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হৈছিলে। সেইটো আপোনালোকে ইছ্যু ডাইভাৰ্ট যাতে ইলেকশ্যনৰ যিটো এটা হাৱা প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত কি ফলাফল হ'ল আপোনালোকে জানেই, আপাৰ আছামত যিহেতু হৈছিল। গতিকে সেইটো বিষয়লৈ যাতে সামাজিক মাধ্যমত বিশেষ চৰ্চা নহয় সেইটো কাৰণে তেওঁলোকে কি কৰিছিলে ঘপকৈ মেট্ৰিকৰ ৰিজাল্টটো দি দিছিলে। তেওঁলোকে কিন্তু আগদিনাখনলৈকে ডিক্লেয়াৰ কৰা নাছিলে যে কাইলৈ মেট্ৰিকৰ ৰিজাল্ট দিম, বা আমাৰ দিনত আমি যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছিলো তাৰ বহুদিন আগতেই আমুক তাৰিখে ডেটটো ঘোষণা কৰা হয়। বাৰু আজিকালি অকণমান তাতকে ফাষ্ট হ'লেও এনেকুৱা নহয় যে আজি ৰাতিপুৱা 9টা বজাতে দি দিব। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে আচলতে বিষয়বোৰ ডাইভাৰ্ট কৰা, কিছুমান ইছ্যু ডাইভাৰ্ট কৰাৰ খেল খেলি আছে। আৰু ইছ্যু ডাইভাৰ্ট কৰাৰ লগতে এই কথাবিলাকে আচলতে জনতাক এটা অদ্ভুত পথে মানে এটা মিছলিড কৰা বুলি যে কয়, মিছলিড কৰি আছে। এতিয়া কালি যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাটোৰ কাৰণে বহুতবোৰ মানুহে এটা কথা বুজি পালে যে চৰকাৰী বিষয়াগৰাকীৰহে ভুলটো কিন্তু শিক্ষা বিভাগৰো নাই, ভুলটো কিন্তু মুখ্যমন্ত্ৰীও নাই। কিন্তু আপোনালোক 100% নিশ্চিত থাকক, ভুলটো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু চৰকাৰ সম্পূৰ্ণভাৱে অৱগত। যিখন অসমত বৰ্তমান গছৰ পাত এটা লৰিবলৈ চিন্তা কৰিব লাগে যে গছটোৰ পাতটো লৰিব নে নলৰে বুলি, সেইখন অসমত কোনো চৰকাৰী বিষয়া কৰ্মচাৰী দাঁত নাই বুলি যে আমি কওঁ, দাঁত নাই যে তেওঁ গম নোপোৱাকৈ এই বৃহৎ ঘোষণাটো কৰা হৈছিল। গতিকে সদায় বক্ৰা বনা বুলি যে কয়, বলিকা বক্ৰা মানে এস্কেপ গড, আপোনালোকে যি শব্দ ব্যৱহাৰ কৰে তেনেকেই কৰিব পাৰে। এই বিষয়টো চলি আছে আৰু চৰকাৰী বিষয়াসকলেও এতিয়া তেওঁতো ক'ব নোৱাৰে মুখেদি, সেই বিষয়াগৰাকীয়ে এতিয়া ক'ব নোৱাৰে যে চবেই জানে আচলতে মই সেই নিৰ্দেশনাটো দি দিলো, সেইবুলি তেওঁ ক'ব নোৱাৰে। কাৰণ তেওঁ কোৱাৰ লগে লগে আকৌ তেওঁ আৰু বা কি শাস্তিৰ সন্মুখীন হয়। গতিকে এই কথাবোৰ এনেকে লোকঢাককে ৰাখিব লগা হৈছে আৰু এইটো প্ৰক্ৰিয়া চলি থাকিব। এইখন চৰকাৰ দিনত চলিবই আৰু এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত টুকৰ মাৰি চাব। তাৰপিছত আপোনালোকে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিম, প্ৰভাৱশালী লোকসকলে কৰিব, তাৰপিছত সিদ্ধান্তটো সলাব। বৰ্তমান তেওঁলোকেও এইটো প্ৰচেছ লৈছে, কাৰণ তেওঁলোকেও জানে যে দল সংগঠনৰ আজিকালি ভেটি নাই, আছুৰ কোনো ভেটি নাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনবিলাকৰ আগৰ দৰে ভেটি নাই। গতিকে ভেটি নাই যিহেতু সামাজিক মাধ্যমত যদি 100জন মানুহৰ মানে মেক্সিমামে যদি প্ৰতিবাদ কৰে, তেওঁলোকে সেইটোকে গুৰুত্ব সহকাৰে লৈ পেলাই ডিচিশ্যনবোৰ লয়। গতিকে আমি যিসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ, আমি বেলেগবোৰ এই নচা বগা বা এনেকুৱা ধৰণৰ অদৰকাৰী কিছুমান অপ্ৰাসংগিক বিষয় আলোচনা কৰাতকে চৰকাৰ ৰিলেটেড যিবোৰ আমাৰ সমস্যা, সেই সমস্যাবোৰ গুৰুত্ব সহকাৰে যদি আলোচনা কৰোঁ, মই ভাবোঁ চৰকাৰখন ওপৰত এটা প্ৰেছাৰ সৃষ্টি কৰিব পৰা যাব আৰু চৰকাৰৰ সিদ্ধান্তবোৰ লওঁতে তেওঁলোকৰো সুবিধা হ'ব আৰু জনসাধাৰণেও সকাহ পাব। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।